হত্যাটোক এৰি কলৈ গুচি গ'ল আই মোৰ দৰে পাপী নাই পৃথিৱীৰ দাদা বসুমতী বসুমতী কাতৰে মাতিছো তোমাক ঘূৰাই দিয়া মোৰ হৃদয় নহবা নিশ্চয় মাতৃ দুৰ্ভগীয়া ৰামৰ প্ৰতি বসুমতীৰ কোনো নাই সমাধান যোৱা ভাই লক্ষ্মণ লৈ আনা ধনুষৰ মোৰ বিদাৰে বসুধা বক্ষ আনিম মই দেৱী জানকী চব আৰু মোৰ সৰল আঘাতে ভাগিনীৰা ভাগিনীত্ৰই পাকানি ভৰা নকৰিবা দাদা জগতত নাই কোনো শক্তি যিজনে পালন কৰিব পাৰিব তোমাৰ ধনুপান দাদা জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ পাহৰিলো বন্দী কৰি সামান্য মায়াত কৰিলো মই অশুভাচৰণ সেয়াই বসুমতী শিশু সন্তানৰ দৰে কৰিছো মিনতি ক্ষমা কৰা অধমৰ শত অপৰাধ আহা পুনঃ আহা মোৰ ভাতৃহঁত দাদা নিজ কৰ্তব্যত আমি অগ্ৰসৰ ব'লা দাদা মণিবৰ আমাৰ সেৱা গ্ৰহণ কৰ হে মণিবৰ দিয়ক আপোনাৰ সত্য পৰিচয় কিবা হেতু প্ৰৱেশিলেই অযোধ্যা ৰাজ্য ৰঘুমণি মণিবৰ পৰিচয় পাছতো হ'ব এক গভীৰ বিষয় লৈ আহিছো মই তোমাৰ সমে মণিবৰ আগে তুমি কৰা অংগীকাৰ আমাৰ মাজত কি আলোচনা হ'ব তাক জানে নুশুনে কোনেও নিশ্চয় মণিবৰ আৰু যদি শুনে কোনোবাই তেন্তে হ'ব মহাথন্তৰ জানিবা নিশ্চয় সত্য ৰক্ষা মোৰ জীৱনৰ সত্য তিনি সত্য কৰি মই কৰিছো প্ৰতিজ্ঞা আপোনাৰ বাক্য ৰাখিম মই আখৰে আৰু যদি মণিবৰ কোনোৱে প্ৰৱেশ কৰে আমাৰ গোপন মন্ত্ৰণে কক্ষ তেওঁকেই মই প্ৰদান কৰিম মৃত্যুদণ্ড অথবা বৰ্জন ধন্য কিন্তু এটা কথা মনত ৰাখিবা মণিবৰ তোমাৰ এই বাক্য যেন নহয় লংঘন নিশ্চিন্তে থাকক মণিবৰ ভাই লক্ষ্মণকেই দিম মই দ্বাৰক্ষীৰ ভাই লক্ষ্মণ কোৱা দাদা কিবা কাৰ্য মই কৰিম পালক লক্ষ্মণ দাদা মণিবৰৰ সংগে আমি কিছুক্ষণ বাৰ্তালাপ কৰিম গোপন মন্ত্ৰণা কক্ষ দাদা আৰু তুমি থাকিবা তাৰ দ্বাৰক্ষী ৰূপে কিন্তু শুনা ভাই দাদা মণিবৰৰ ওচৰত আমি কৰিছো প্ৰতিজ্ঞা যিয়েই প্ৰৱেশ কৰিব আমাৰ আলোচনা কক্ষ যিমানেই আপূৰ্ণ শক্তি তেওঁকেই মই প্ৰদান কৰিম মৃত্যুদণ্ড অথবা বৰ্জন দাদা সেয়েহে ভাই দাদা তীক্ষ্ণ দৃষ্টি ৰাখিবা তুমি অন্যথা বিধিৰ মতে শাস্তিৰ বিধান ক্ষত্ৰিয়ৰ নিয়ম ভাল দাদা তোমাৰ আদেশ মই নতশিৰে কৰিম পালক বলক মণিবৰ ব'লা ৰঘুমণি পুনবাৰ দ্বাৰক্ষী ভাৰ পৰিছে আজি এই লক্ষ্মণৰ ভাগ্য সেইদিনা পঞ্চৱতী বনৰ মাজত ৰখীয়া দিয়ে দুৰ্ভগীয়া লক্ষ্মণক জানকীৰ দ্বাৰত গৈছিল ৰঘুনাথ স্বৰ্ণ মৃগ
ধৰিবৰ হেতু কিন্তু নোৱাৰিলো যে পালিব কৰ্তব্য নিজৰ কৰ্তব্যৰ মাজত ঘটিল ব্যাঘাত আৰু সেইবাবে দাদা আৰু দেৱী জানকীৰ ঘটিল বিচ্ছেদ আজিও মোৰ জাগিছে সন্দেহ পুনৰ যেন পৰো মই কিবা বিপদত ঘটিব যেনেক মহা অঘটন হে প্ৰভু দেয়া যেন শক্তি এই লক্ষ্মণক ধৰ্মৰ পৰা যেন মই নখৌ বিচলিত প্ৰণাম মুনিবৰ ৰামৰ ভাতৃ মই লক্ষ্মণ দাদাৰ আদেশত মই আজি দুৱাৰৰক্ষী দাদাৰ বিনা অনুমতিত এৰি দিব নোৱাৰো মই দুৱাৰৰ পথ আছে দাদা মঞ্চনা কক্ষত এই সময়ত তাত প্ৰৱেশ নিষেধ মুনিবৰ মুনিবৰ ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছে মুনিবৰ আৰু নিশ্চিন্ত মনেৰে বহি আছে ৰজা ৰামচন্দ্ৰ মুনিবৰ এয়াই দেখি লক্ষ্মণ ৰজাৰ ৰাজধৰ্ম ক্ষমা কৰিব মুনিবৰ দাদাৰ কঠোৰ আদেশত পৰিকে মই আজি আপোনাক কৰিছো বাৰণ ক্ষন্তেক অপেক্ষা কৰক নিজে যাম মই দাদাৰ কাষলৈ লক্ষ্মণ অপেক্ষা কদাপিত কৰিব নোৱাৰো মুনিবৰ পথ এৰি দিয়া নাই মুনিবৰ মোক পথ এৰি দিয়া মুনিবৰ নহলে মোৰ হাবত ভূত হব মুনিবৰ ৰজা ৰামচন্দ্ৰ মুনিবৰ চৰণত ধৰিছো আপোনাৰ বিনা দুখে দাদাক নিদিব অভিশাপ তাৰ পৰিৱৰ্তে আপুনি মোকেই দিয়ক অভিশাপ কিন্তু এই দুখন দাদাই একো অপৰাধ ৰামৰ আদেশে কৰিছে পালন মই কেৱল ৰামচন্দ্ৰকে দেব বিহার হে ভগৱান এয়া মোক কি বিপদত পেলালা ৰাক্ষসৰ লগতে মহাযুদ্ধত প্ৰৱেশিও মোৰ নকপিল সেয়া কিন্তু আজি এক সামান্য দুৱাৰৰক্ষীৰ কাৰ্যত মোৰ সঘনে কপিছে সেয়া শান্ত হওক মুনিবৰ শান্ত হওক ক্ষন্তেক অপেক্ষা কৰক যাওঁ মই দাদাৰ পাশে দাদা ধন্য লক্ষ্মণ ধন্য তোমাৰ ভাতৃভক্তি ধন্য তোমাৰ মানৱী জনম মুনিবৰ কওক এতিয়া আপোনাৰ উত্তৰ কি মই কি উত্তৰ দিম মুনিবৰ সন্তান দুটিৰ ব্যৱস্থা এতিয়াও বাকী দাদা 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 লক্ষ্মণ এয়া তুমি কি কৰিলা লক্ষ্মণ দাদা কিয় তুমি প্ৰৱেশ কৰিলা এই গোপন মন্ত্ৰালয় কক্ষত দাদা মই কি দুৰ্বাকাৰ ক্ৰোধৰ আগত বাধ্য হলো মই ভংগ কৰিব তোমাৰ আদেশ ৰাজসিংহাসনত বহি সুখেৰে ৰাজভোগ কৰিছা মুনিবৰ কিন্তু প্ৰজাৰ সুখ দুখৰ কথা ভাবিছনে এবাৰ মুনিবৰ এয়াই দেখি তোমাৰ ৰাজধৰ্ম
মুনিবৰ পৰিত্যাগ কৰা তোমাৰ ৰাজসিংহাসন। নাই নাই মুনিবৰ দিয়ক অভিশাপ দগ্ধ হওক এই ৰামৰ হৃদয়। নাই দাদা আহক মুনিবৰ, ৰাজকাৰ্য আপুনি কৰক গ্ৰহণ। ৰাজকাৰ্যৰ আৰু মোৰ নাই প্ৰয়োজন। ব্ৰাহ্মণময় ৰাজসিংহাসনৰ মোৰ নাই প্ৰয়োজন। মোৰ খাদ্য দি ৰক্ষা কৰা আমাৰ জীৱন, খাদ্য দি ৰক্ষা কৰা প্ৰজাৰ জীৱন। খাদ্য মুনিবৰ কোৱা ক'লে আগেই মোক খাদ্যৰে পুৰালোহেঁতেন মই আপোনাৰ উদৰ, কিন্তু এতিয়া যোৱা ভাই লক্ষ্মণ, আনাগৈ যতনে সুখাদ্য মুনিবৰ বাবে। যোৱা ভাই ভাল দাদা নাখাও বৈ একোকে ৰাজভৱনত স্নান কৰি সুৰজৰ নিৰ্মল জলত অপেক্ষা কৰিম মই শিষ্যগণৰ শব্দ। যদি প্ৰয়োজন আছে তেন্তে তালৈকে পঠাব হয়, তাতেই মই কৰিম গ্ৰহণ। নিশ্চয় মুনিবৰ ৰঘুমণি, সত্য ৰক্ষাৰ কাৰণে তুমি জগতক দেখুৱালা তোমাৰ পৰিচয়। সত্যৰ সন্তান তুমি, পালন কৰা সত্য ধৰ্ম তোমাৰ, পালন কৰা সত্য ধৰ্ম তোমাৰ, পালন কৰা সত্য ধৰ্ম তোমাৰ। এতিয়া মই মাগিছো বিদায়। সত্য ধৰ্ম পালন কৰোঁতে আৰু কতবাৰ যে হেৰুৱাব লাগিব আপোনজনক মই। পিতৃদেৱৰ পাছতেই জানকীৰ সন্তাপে জৰ্জৰিত মোৰ তাপিত প্ৰাণ। ভাতৃস্নেহে আছিল শান্তকৰ দাদা কিন্তু আজি পুনৰ ভেদিলেগি হৃদয় লক্ষ্মণৰ ফুলে। বুজিছো, নিশ্চয় বুজিছো। এবে মোক ৰাখিছে কালে। দাদা 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 আজি মই সাধনা কৰি সত্যৰ বাবে ভ্ৰষ্ট কিয় হ'ব খোজাক এই সময়ত পৰিসৰি ভাতৃসুখ পালন কৰা তুমি ক্ষত্ৰিয় মহা ধৰ্ম। দাদা 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 কি হৈছে তোমাৰ? কিয় দেখো তব বিষাদিত বদন। দাদা দাদা নিমাত কিয়? কি হৈছে দাদা? নোখোৱা কিয়? সত্য 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 ৰক্ষা কৰি বিসৰ্জিব লাগিব দাদাই আজি আপোনজনক। বিসৰ্জিব লাগিব আপোনজনক? কিন্তু বনবাসী ৰাঘৱৰ সাৰথি লক্ষ্মণ। কিন্তু কিয়? মই যে প্ৰতিজ্ঞাবদ্ধ পাই গ'ল। দাদা মই যে প্ৰতিজ্ঞাবদ্ধ। যাওক ৰখাতলে তোমাৰ সত্য অংগীকাৰ। ভাই তাৰ বাবে যদি কৰিব ৰঘুকুল চৰকাৰ। নাই ভাই তথাপিও আমাক নিথৰুৱা কৰি প্ৰাণৰ লক্ষ্মণক তুমি এনে যন্ত্ৰণা দিব নোৱাৰা দাদা। নাই ভাই
কাতৰ কৰিছো দাদা ভাই সলনি কৰা তোমাৰ অভিপ্ৰায় ভাই দাদা নাভাবি নুশুনি তুমি কিয় কৰিলা ভাই। প্ৰতিজ্ঞা নাই, ভাই। এতিয়া কোন নাই। সতে পালন নাই, ভাই। কৰিবানে নিষ্ঠুৰ প্ৰতিজ্ঞা নোৱাৰো পাই দাদা নোৱাৰো কদাপি তেজিব মোৰ স্নেহৰ লক্ষ্মণ দাদা দাদা সূৰ্যবংশী ৰজা তুমি জগত বিদিত লক্ষ্মণ সত্যভ্ৰষ্ট হলে তোমাৰ খাতে ৰঘুকুল সবংশে যাব ৰখাতলে দাদা চৰণত পৰিছো দাদা ব্যক্ত কৰা মৃত্যুদণ্ডনে লক্ষ্মণ বৰ্জন দাদা কোৱা দাদা মৃত্যুদণ্ডনে লক্ষ্মণ বৰ্জন নাই নাই ভাই নোৱাৰো দাদা। নোৱাৰো তোৰ সংগ এৰিব দাদা যাওক ৰখাতলে মোৰ সত্য অংগীকাৰ দাদা আছোন ভাই দাদা দাদাৰ বুকুৰ মাজলৈ দাদা এবাৰ লওঁতো দাদা প্ৰাণ ভৰি গাৱতি দাদা হয় আবাই দাদা কোৱা দাদা কৰি কৰি সমস্ত ভাতৃষ্ণে দাদা কি উত্তৰ তোমাৰ লক্ষ্মণ মৃত্যুদণ্ডনে দাদা লক্ষ্মণ বৰ্জন হয় কোৱা দাদা দাদা মৃত্যুদণ্ডনে লক্ষ্মণ বৰ্জন কোৱা দাদা কি উত্তৰ তোমাৰ দাদা কোৱা দাদা দাদা কি উত্তৰ তোমাৰ দাদা কোৱা দাদা কোৱা লক্ষ্মণ 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 ধন্য হে পৰম পূজনীয় সত্যৰ প্ৰতি দাদা হে দাদা ভৰত হয় লক্ষ্মণ শৰণোজ অযুগ্ন মোৰ দাদা মোৰ বাবে শোক নকৰিবা তোমালোকে দাদা পূজনীয় দাদাৰ ৰাখিবা যতন লক্ষ্মণ ৰামে পিতৃ
মাতৃ সুত দাদা হৃদহু দর বন্ধু দাদা রাগ মেঘাত্মা রাগ মে জীব প্রাণয়ে প্রাণ দাদা হরি 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 দাদা রাগ মে জপ যজ্ঞ দান দাদা রাগ মে হেপ রম জ্ঞান দাদা লক্ষ্মণ রাগ মে কত কুতীর্থ স্থানয়ে প্রাণ দাদা হরি হরি দাদা হরি 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 দাদা দাদা জন্মে জন্মান্তৰে বান্ধৱ হবা মোৰ দাসৈ সেবি যাম দুখানি চৰণ তোমাৰ অন্তিম ক্ষণত অন্তিম সেৱাবোৰ কৰিবা গ্ৰহণ দাদা বিদায় বিদায় দাদা দাদা বিদায় দাদা বিদায় দাদা লক্ষ্মণ দাদা বিদায় দাদা বিদায় দাদা 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 বিদায় দাদা বিদায় অযোধ্যাবাসী দাদা বিদায় দাদা লখাই পিতৃ মাতৃ হবে তেজিলে জানো কেউ
কল পাতালে দাদা আজি তোৰ অবিহনে অবাই দাদা আজি তোৰ অবিহনে মই ধৰি আছো প্ৰাণ। দাদা ঠিক মই ঠিক মোৰ জীৱন দাদা ঠিক মোৰ ৰাম নাম দাদা অনুজ ভৰত আৰু শত্ৰুঘ্ন দাদা লক্ষ্মণৰ শোকে দগ্ধ মোৰ শৰীৰ। দাদা এয়েহে লৈ বলা মোক খৰচতে। নিশ্চয় লক্ষ্মণেও সেইদিকে কৰিছে গো মোক। দাদা লৈ বলা নতো আজি মোৰ দাদা মিলিব মোৰ দাদা ব'লা দাদা